হৈছিলোঁ সেইকাৰণেই যে আজি কিছুদিন ধৰি মিডিয়া বা পেপাৰত তেওঁ সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি কিছুমান প্ৰকাশ হৈ আহিছে। বিশেষকৈ অনুসূচিত জাতি ছাত্ৰ সন্থা, মহিলা পৰিষদ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ ইত্যাদিকে ধৰি 13টা আৰু 17টা সংগঠনে কৈ আহিছে যে কেওঁসকলক SC কৰাৰ কাৰণে চৰকাৰে কিবা পদক্ষেপ লৈছে, এই পদক্ষেপটো মানি নলয়। এতিয়া কথাটো হৈছে চৰকাৰে একো পদক্ষেপ লোৱাই নাই। সেইদিনাখন আমাক মাতিছিল হয় 4 তাৰিখে 10 তাৰিখে আমি গৈছিলোঁ। আমাৰ বিভিন্ন সমস্যা আছে, সমস্যাসমূহৰ বিষয়ে আমি তাত আলোচনা কৰিছোঁ। তাত তেনেকুৱা ধৰণে SC সংক্ৰান্তত কোনো দাবী উত্থাপন হোৱা নাই বা কোনো তথ্য প্ৰমাণ নাই। তেওঁলোকে তথ্য প্ৰমাণ নোহোৱাকৈ বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰি আছে। তাতে আমি অলপ বুজিলোঁ আৰু সেইকাৰণে আজি প্ৰেছমিট দিবলৈ বাধ্য হৈছোঁ। এতিয়া কথা হৈছে তেওঁলোকে আনকি ভাষাৰ ক্ষেত্ৰতো এনেকুৱা ভাষা ব্যৱহাৰ কৰিছে যে নিৰ্লজ্জ জাতি বুলি কৈছে আমাক। তেওঁ এজন নেতাই এনেকুৱা ধৰণৰ ভাষণ দিয়াটো আমি শুনিত হৈছোঁ আৰু ধিক্কাৰ দিছোঁ তেওঁলোকক। এনেকুৱা ভাষা আচলতে ব্যৱহাৰ কৰিব নাপায়, নেতৃত্বৰ ফালৰ পৰা পায় জানো এনেকুৱা ভাষাটো ব্যৱহাৰ কৰিব নাপায়। গতিকে এনেকুৱা ধৰণৰ বক্তব্য ৰখাৰ কাৰণে আমি শুনিত হৈছোঁ আৰু তেওঁলোকক ধিক্কাৰ দিছোঁ, অৰিহণা দিছোঁ আৰু এনেকুৱা যাতে ভৱিষ্যতে কেতিয়াও এনেকুৱা কাম নকৰে সেইটো আমি সোঁৱৰাই দিব বিচাৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ যদি বক্তব্য তেখেতসকলে ৰাখিছে সেই বক্তব্যবিলাক আচলতে পৰিহাৰ কৰিব লাগে, এৰাই চলিব লাগে। সেইটো ৰাজহুৱাভাৱে ক্ষমা কৰিব লাগে। গতিকে 1 নম্বৰ কথা। দ্বিতীয়তে যে আমাৰ সিদ্ধান্তৰ ওপৰত তেওঁলোকে আন্দোলন ঘোষণা কৰিছে, অসম বন্ধও ঘোষণা কৰিছে, বিভিন্ন ধৰণৰ পৰ্যায়ক্ৰমে আন্দোলন ঘোষণা কৰিছে। কিন্তু ঘটনাটো হ'ল তেওঁলোকৰ ইতিহাসৰ কোনো জ্ঞান মই দেখা নাই। কিয় কৈৱৰ্তৰ পৰাই কেওট হয় এইটো আপোনালোকে চাওক। পুৰণি তথ্য যদি চাই মাটিবাৰীৰ ইয়াতে সকলো উপাধি কৈৱৰ্ত আছে, কিন্তু পিছত দাস হৈছে, কোনোবা হাজৰিকা হৈছে, কোনোবা বৰা হৈছে, পিছৰ পৰ্যায়ত উপাধিটো সলনি হৈছে। কিন্তু পূৰ্বৰ যদি আমি মাটিৰ কাগজ পাতি পৰীক্ষা কৰোঁ তেতিয়াহ'লে প্ৰায়ভাগৰে কৈৱৰ্ত। কৈৱৰ্ত আৰু কেওট কেনেকৈ বেলেগ? কৈৱৰ্তৰ পৰাই কেওট হ'ল, কৈ মানে পানী বৰ্তমানে বৰ্তি থকা, তাৰ পৰাই কেৱট হ'ল, কেৱটৰ পৰা কেওট হ'ল। গতিকে কেওটটো এটা বেলেগ জনগোষ্ঠী নহয়, কৈৱৰ্ত জনগোষ্ঠী। এতিয়া বাকী যদি ত্ৰিপুৰা, পশ্চিমবংগ এইবিলাকত যদি সকলো কেওট SC হয়, অনুসূচিত জাতিৰ মৰ্যাদা লাভ কৰে, তেতিয়া অসমৰ এই জাল কেওট, হাল কেওট ইত্যাদি ভাগ কৰি হাল কেওটটো আমাক জেনেৰেলত থৈ দিছে, সাধাৰণ শ্ৰেণীৰ নাগৰিক হিচাপে থৈ দিছে। আমি আজি ভালেই পাইছোঁ তেওঁলোকৰ যিটো প্ৰতিবাদ হৈছে। আমি সুখী এইকাৰণে যে কেওট জনগোষ্ঠী এটা আছে বুলি ইতিমধ্যে অসমত প্ৰচাৰ হৈছে বহুলভাৱে। গতিকে এতিয়া আমি দাবী কৰিছোঁ যে আমি যিহেতু আমাৰ প্ৰাপ্য অধিকাৰ সংবিধানে আমাক দি থৈছে, আমি অনুসূচিত জাতিৰ লোক হয়, কৈৱৰ্তই যিহেতু কেওট, এতিয়া আমাক অনুসূচিত জাতিৰ মৰ্যাদাটো প্ৰদান কৰিব লাগে। তৃতীয়তে মই ক'ব খুজিছোঁ, এতিয়া 6 বছৰ আন্দোলন কৰি আমি যি বিদেশী খেদিব পৰা নাই, এই সময়ত আমাৰ যিখন চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিভিন্ন বেদখলবিলাক মুক্ত কৰি আছে, বিদেশী খেদাৰ এটা প্ৰস্তুতি চলাই আছে, এই সময়ত আমি নিজৰ মাজত বিভিন্ন ধৰণৰ কাজিয়া পেচাল কৰাটো আমি বিচৰা নাই। আচলতে চৰকাৰ এইটো সহযোগী কৰিব লাগে। 6 বছৰীয়া আন্দোলন বহুত শ্বহীদ হ'ল, এতিয়া নিজে চৰকাৰে কামটো কৰিবলৈ আগবাঢ়িছে। গতিকে আমি তাত আচলতে কি কৰিব লাগে? সহায়হে কৰিব লাগে যে এইটো ভাল কাম হৈছে। এনেকুৱা কামত আগবাঢ়ি যোৱাৰ পক্ষত আমি নিশ্চয় আমাৰ মাজত যিবিলাক ক্ষুদ্ৰ জাতি সত্তা আছে এইবিলাকৰ মাজত আমি এক হ'ব লাগিব। আমাৰ মাজতেতো আমি বিভাজন আমি বিচৰা নাই। আপোনাৰ 2জন ভাই ককাই আছে, এজনে গোটেই মাটি সম্পত্তিখিনি আৰামছে খাই আছে আৰু এটা লাখ মাৰি দিছে, ধৰি লওক এই কেওটখিনি। এই লাখ মাৰা এইটো ছিষ্টেম হৈছে ন, যিহেতু কৈৱৰ্তৰ পৰা কেওট এইটোতো লাখ মাৰাই হ'ল। সিহঁতে গোটেইখিনি ঘিউ মৌখিনি খাই আছে আৰু আমাক কি কৰিছে? বাহিৰ উলিয়াই দিছে। এইটোতো কেতিয়াও সম্ভৱ নহয়। গতিকে প্ৰেছমিট জৰিয়তে এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ, আমি নম্ৰ ভাষাৰেই কৈছোঁ, পশ্চিমবংগ বা ত্ৰিপুৰা এইবিলাকত যদি গোটেই কেওটখিনি অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হয়, যে অসমৰ কেওটখিনি ভাল কেওট বুলি কৈ সেইখিনিও অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হ'ব লাগে। মোৰ কথা হ'ল এইটোৱেই, আমাৰ যথেষ্ট সংখ্যক এতিয়াও বিল' প্ৰপাৰ্টিত আছে, প্ৰায় 80% লোক বিল' প্ৰপাৰ্টি। এই লোকখিনিৰ চিন্তা চৰ্চা কৰাটো আমাৰ প্ৰয়োজন। আমি যিহেতু নেতৃত্বত আছোঁ, নেতৃত্বত থকা মানুহখিনিয়ে যদি আমি এওঁলোকৰ কথা চিন্তা নকৰোঁ সেইটো নহ'ব।
আৰু বেলেগ কিবা ব্যৱস্থা আছে যদিও সেইটো চৰকাৰে কৰক, কিন্তু মূল দাবী হৈছে এতিয়া আমি এৰি নিদিওঁ এই দাবীটো যে আমাৰ অনুসূচিত জাতিৰ মৰ্যাদাটো আমাক দিব লাগিছে। মোৰ এইখিনিয়ে সম্পাদকে কিছু বক্তব্য ৰাখিব মই তেখেতক এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমি সদৌ অসম সেউজ জাতীয় পৰিষদ আৰু সদৌ অসম সেউজ সন্মিলন এই দুটা সংগঠনে আমি সমগ্ৰ অসমৰ সেউজ জনগোষ্ঠীটোক আমি প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু আমি কেইবা দশক ধৰি আমাৰ যি সেউজসকলৰ যিটো দাবী আমাৰ অনুসূচিত জাতিৰ মৰ্যাদা প্ৰাপ্তিৰ যিটো দাবী আমি কৰি আহিছোঁ জনে পূৰ্বৰ যিটো কংগ্ৰেছ চৰকাৰ এই কংগ্ৰেছ চৰকাৰ মানে তেওঁলোকৰ যিটো বিভাজনমূলক নীতি বা তেওঁলোকৰ বৈষম্যমূলক নীতিৰ আধাৰত তেওঁলোকে আমাৰ সেউজ আৰু পৰিৱেশসকলক দুটা ভাগত ভাগ কৰি ৰাখিলে। এটা ভাগ আমাৰ সেউজ হিচাপে ৰাখিলে সেউজসকলৰ ভাগ আছে হালধীয়া আৰু জালুকীয়া। এই হালধীয়া সেউজখিনিক বাদ দি বাকী জালুকীয়া পৰিৱৰ্তন মালিকীয় তেনেকৈ কেইটামান শাখা তেওঁলোকে তাৰমানে অনুসূচিত জাতিৰ মৰ্যাদা দিলে আৰু বাকী আমি হালধীয়া যিখিনি জনগোষ্ঠীৰ সম্প্ৰদায় হিচাপে আমাক নামকৰণ কৰি আমাক তেতিয়াকৈ জেনেৰেল হিচাপে আমাক ৰাখিব। কিমান সংখ্যা আছে? আমাৰ অসমত জনসংখ্যাটো যথেষ্ট আছে, প্ৰায় 50-60 লাখ আমাৰ আছে, কিন্তু তাৰ ভিতৰত আমাৰ বেছি সংখ্যকেই SC চাৰ্টিফিকেট ইতিমধ্যে লৈছে বা তেওঁলোকে লৈ আছে। বাকী যিটো কাগজৰ ভিত্তিত হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে লৈছে। এতিয়া আমি কিছু সংখ্যক 1 লাখ 1.5 লাখ এনেকুৱা ধৰণৰ মানুহবোৰ আমি বঞ্চিত হৈ আছোঁ। সেই মানুহখিনি আমি গতিকে যিসকল চাৰ্টিফিকেট লৈছে বা আমাৰ দেহতো সম্প্ৰদায় গোটেইখিনি আমাৰ লগতে আছে। এতিয়া কথাটো হ'ল আমি এই কেইবাদশক যদি আলোচনা বিলোচনা কৰি অহাৰ পিছতো আমাক গুৰুত্ব দিয়া নাছিল, কিন্তু বৰ্তমান অসমত যিখন জনতা বা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে বা অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ ওচৰতো আমি বহুবাৰ আবেদন নিবেদন জনাই আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ভালদৰে ব্যাখ্যা কৰিছোঁ। তাৰপিছত তেখেতে মানে আমাৰ বিজু হাজৰিকা আৰু ৰঞ্জিত দত্ত ছাৰদেৱক ৰঞ্জিত দাস ডাঙৰীয়াদেৱক মানে এটা দায়িত্ব দিছে যে আমাৰ লগত আলোচনা কৰি কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰি গতিকে আমাক তেখেতসকলক দায়িত্ব দিছে। আৰু সেই মৰ্মে যোৱা 10 তাৰিখে মাননীয় মন্ত্ৰী বিজু হাজৰিকাদেৱ আৰু মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আমাক মাতিলে তাত আৰু আমি গ'লোঁ আৰু কৈৱৰ্তসকলৰ যিটো মানে জনগোষ্ঠী বা তেওঁলোকৰ বিষয়ববীয়া সেই বিষয়ববীয়াসকলক মানে তেখেতসকলে মাতিছে। অৱশ্যে আমি এই কথাটো জনা নাছিলোঁ, কিন্তু আমি যোৱাৰ পিছত দেখা পালোঁ আৰু দুয়োটা সংগঠন আৰু তেখেতসকলৰ মাজত আমাৰ বহু সময় আলোচনা হ'ল। তেখেতসকলৰ বহু যুক্তি তৰ্কৰ মাজতে কিছু কথা ক'লে, আমিও ক'লোঁ আৰু তেনেকৈ শেষত তেখেতসকলৰ যিখিনি বিষয়ববীয়া আছিল তেখেতসকলে সন্মতি প্ৰকাশ কৰাৰ এটা ইংগিত দিছে। চৰকাৰৰ এই ক্ষেত্ৰত আমাৰ কিবা এটা কৰিবলৈ আশা এটা আমাক দিছিল আৰু সেইখিনি সময়তে এই কৈৱৰ্ত জনগোষ্ঠীৰ কিমানটা সংগঠন আছে নাজানো, তেওঁলোকৰ যি কিমান ভাগ আছে এই কথাটো আমি নাজানো, কাৰণ আমাৰ লগত বিষয়ববীয়াসকল বহিছিল আৰু আমি সেইসকল জানো তেওঁলোকে বহিছে, তেওঁলোকেই আমি সংগঠন বুলি ভাবিছোঁ। তেওঁলোকৰ যে আৰু কিছুমান সংগঠন আছে সেইটো আমি নাজানো। সেইবিলাকে আমাৰ এই বিষয়টোত বিভিন্ন ধৰণে কটু সমালোচনা কৰি আমাক মানে SC মৰ্যাদা দিব নালাগে বুলি তেওঁলোকে বিৰোধ কৰিছে। যিটো কৈৱৰ্তৰ কোনোবা এটা গোট, সকলোখিনি নহয়, কৈৱৰ্তৰ সকলো মানে সংগঠনে কৰা নাই, তাত কিছু সংখ্যক লোকে তাৰমানে ইয়াৰ আমাৰ বিৰোধিতা কৰিছে। অকল বিৰোধিতা কৰাই নহয়, তেখেতসকলে বেয়া মন্তব্য কৰিছে আমাৰ জনগোষ্ঠী এটা। কিন্তু আমি সংস্কৃতিবান এটা অসমৰ অতি প্ৰাচীন জনগোষ্ঠী, যিটো জনগোষ্ঠী অসমৰ অসমীয়া ভাষা সংস্কৃতিৰ সকলো ক্ষেত্ৰত অৱদান আছে, তেনেকুৱা এটা জনগোষ্ঠীক তেওঁলোকে তেনেকুৱা অপ্ৰভুভ বা অভব্য ব্যৱহাৰ কৰাটো আমি মুঠেই মানি ল'ব পৰা নাই। আৰু তেখেতসকলে তেনেকুৱা শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা বুলি আমাৰ সংগঠনৰ পৰা আমি আহ্বান কৰিছোঁ। কোন সেইকেইজন নাম কি তেওঁলোকৰ? এজন বিপুল দাস
ডাঙৰীয়া তেওঁ গুৰু দাস কোন হয় ঠিক তেনেকৈ নাজানো, কিন্তু আমি হেৰি কোৱা মতে তেখেত যুৱ পৰিষদৰ কিবা ছেক্ৰেটাৰী প্ৰেচিডেণ্ট তেনেকৈ কিবা আছে, সেইখন আমি চিনিও নাপাওঁ। কিন্তু আমাৰ লগত যিখিনি বুজিছে তেওঁলোকৰ মাজত তেখেত নাই, তেখেত কোন সংগঠন হয় আমি নাজানো। এটা কথা হ'ল কৈৱৰ্ত শব্দ আৰু কেওট শব্দ। কৈৱৰ্ত শব্দটো সংস্কৃত শব্দ, কৈৱৰ্তৰ মূল হ'ল কেওট, অৰ্থাৎ কৈৱৰ্ত শব্দটোৰ অসমীয়া মূল হ'ল কেওট। গতিকে কৈৱৰ্ত আৰু কেওট অভিন্ন বুলি সকলো বুৰঞ্জীবিদ, ইতিহাসবিদ বা অন্যান্য লিখকসকলে মানে দেখুৱাই থৈ গৈছে। ব্যাকৰণৰ সূত্ৰমতে যদি চোৱা যায়, কৈৱৰ্ত শব্দৰ সৰলীকৃত হৈ মানে কেওট শব্দৰ সৃষ্টি হৈছে। যে কেওট আৰু কৈৱৰ্ত অভিন্ন, দুয়োটা জাতিৰ একেই হয়। আৰু এই কথাটো অকল আমি কোৱা নাই, আমাৰ যিসকল পূৰ্বপুৰুষ বুৰঞ্জীবিদ বা লিখক তেখেতসকলে কৈ গৈছে। আৰু লগতে কৈৱৰ্তসকলে তেখেতসকলে লিখিছে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসম নৃগোষ্ঠীয় ইতিহাস ১ খণ্ডৰ ২৫৭ পৃষ্ঠাত উল্লেখ কৰিছে কৈৱৰ্তসকলে যে কেওট আৰু কৈৱৰ্ত অভিন্ন। তেখেতসকলে নিজেই লিখিছে। গতিকে তাৰপিছত তেখেতসকলে আজি কেওটসকলৰ বিৰুদ্ধে মাত মাতিব লগা বা তেনেকৈ বাধা দিব লগা কোনো কথা নাই। আৰু এটা ডাঙৰ কথা হ'ল, আমি তেওঁলোকৰ পৰা SC বিচৰা নাই, আমি SC বিচাৰিছোঁ চৰকাৰৰ পৰা। গতিকে চৰকাৰে আমাক দিব নিদিব এইটো চৰকাৰৰ কথা। আৰু সাংবিধানিকভাৱে আমি পাম, সাংবিধানিকভাৱে আমাৰ প্ৰাপ্য আৰু সাংবিধানিক সেইটো আমাৰ পোৱাৰ আমাৰ অধিকাৰ আছে। গতিকে আমি সাংবিধানিক বা ন্যায়িকভাৱে আমাৰ দাবী আমাৰ সাব্যস্ত কৰিছোঁ। তাতে তেওঁলোকে মাত মাতিব লগা বা তেওঁলোকে বিৰূপ মন্তব্য কৰিব লগা তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে তেখেতসকলক আমি এক প্ৰকাৰ আমি আচলতে বেয়া ভাষা বেয়া হেৰিৰে আমি ক'ব বিচৰা নাই, ভদ্ৰভাৱে কৈছোঁ তেখেতসকলক। তেখেতসকলে এনেকুৱা ব্যৱহাৰ এনেকুৱা কথা বতৰাবিলাক এৰাই চলক। আৰু বৰ্তমান যিটো সাম্প্ৰতিক পৰিস্থিতি অসমৰ, এই সাম্প্ৰতিক পৰিস্থিতিত তেওঁলোকে চৰকাৰৰ লগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সহযোগ কৰি আমাৰ জাতি জনগোষ্ঠীসমূহক একত্ৰিত কৰি অসমক ৰক্ষা কৰাৰ ক্ষেত্ৰত আগুৱাই আহক। আৰু তেতিয়াই ভাল হ'ব। কিন্তু তেখেতসকলে সেইটো নকৰি আমাৰ মাজত মঙহৰ মাজত তেওঁলোকে এটা কাজিয়াৰ সূত্ৰপাত কৰি তেওঁলোকে অসমৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি এটা কৰিব বিচাৰিছে। গতিকে ইয়াৰ বাবে আমি তেখেতসকলক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আমি প্ৰয়োজনত আমি আইনৰ দ্বাৰস্থ হ'ব লাগিবও পাৰে, আৰু নাইবা আমি সংগ্ৰামো কৰিব লাগে। আমি সংগ্ৰাম কৰি আছোঁ, কিন্তু আমি ভদ্ৰভাৱে শান্তভাৱে বৰ্তমান সংগ্ৰাম কৰি আছোঁ। আমি যদি আমাৰ দাবী দিবৰ কাৰণে চৰকাৰে অনিচ্ছুক হৈ যায় বা চৰকাৰে অপাৰগ হৈ যায়, তেতিয়া আমি কিন্তু সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম।